কৃত্ৰিম বুদ্ধিমত্তাৰ জৰিয়তে বহুখিনি আগবাঢ়ি গৈছে বিশ্ব আৰু এই বিশ্বমুখী যাত্ৰাত আচলতে 3D প্ৰযুক্তিও আচলতে জনসাধাৰণক বহুখিনি উপকাৰ কৰিছে আৰু নতুন প্ৰজন্মৰ যি উদ্ভাৱনী কৌশল সেই উদ্ভাৱনী কৌশলৰ ফলত নতুন প্ৰজন্মই নিজকে আচলতে সংযুক্ত কৰিব পৰা এক প্ৰক্ৰিয়া ইতিমধ্যে আগবাঢ়ি গৈছে আৰু মই যিহেতু সোণাৰীত আছো সোণাৰীৰ এদল যুৱক যুৱতীয়ে এতিয়া নতুনকৈ নিৰ্মাণ কৰি উলিয়াইছে আছাম হৰাইজন নামৰ এনেধৰণৰ এটা 3D গেম আৰু তাৰ লগতে তেখেতসকলে AI প্ৰযুক্তিৰ ব্যৱহাৰ কাৰণে বিভিন্ন আচলতে প্ৰযুক্তি তেখেতসকলে নিৰ্মাণ কৰিছে আৰু তাৰ লগতে মই এটা ক'ব লাগিব যে ওৱান্স ফ্লাই ৰক ষ্টুডিঅ'ছ নামৰ এই এটা কোম্পানী এই যিটো কোম্পানীৰ জৰিয়তে আচলতে 3D গেম লগতে মিউজিক আৰু ফিল্ম মেকিঙৰ কাম ইতিমধ্যে আগবাঢ়িছে বহু বছৰ ধৰি এই এদল যুৱ যুৱতীয়ে আচলতে এই কৃত্ৰিম বুদ্ধিমত্তাৰ যিসমূহ আচলতে তেখেতসকলে পদক্ষেপ গ্ৰহণ কৰিছে বা তেখেতসকলৰ যিসমূহ আঁচনি আছে সেই বা তেখেতসকলৰ সপোন কি এই সন্দৰ্ভত মই জানিবৰ কাৰণে চেষ্টা কৰিম আৰু ওৱান্স ফ্লাই ৰকৰ যি স্বত্বাধিকাৰী ইমৰানুল হক আছে তেখেতৰ লগতো মই মন্তব্য ল'ম তেখেতৰ পৰা জানিবৰ কাৰণে চেষ্টা কৰিম আচলতে কি সপোন আছে তেখেতসকলৰ পৰিকল্পনা কি আৰু ওৱান্স ফ্লাই ৰক নামৰ এই কোম্পানীটোৱে আচলতে কি কাম কৰি আছে সমাজৰ কাৰণে এই সন্দৰ্ভত মই জানিবৰ কাৰণে চেষ্টা কৰিম। নমস্কাৰ, মোৰ নাম ইমৰান হয় আৰু মই ওৱান্স ফ্লাই ৰক ষ্টুডিঅ'জৰ CEO আৰু ফাউণ্ডাৰ হয় আৰু এইবছৰ আমি আছাম হৰাইজন ৰেচিং নামৰ এটা গেম লঞ্চ কৰিছোঁ যোনটো এটা অসমৰ এইটো এটা 3D গেম হয় আৰু আমি মোবাইল প্লেটফৰ্মত প্ৰথম টাৰ্গেট কৰিছোঁ যোনটো গুগল প্লে ষ্ট'ৰত আপোনালোকে এতিয়া চাৰ্চ কৰিলে পাব ডাউনলোড কৰি ফ্ৰী হয় খেলিব পাৰিব আৰু এইটো ফেজ 1ত লঞ্চ কৰিছোঁ ইয়াৰ পিছতো আমাৰ আৰুখিনি ফেজ 2 ফেজ 3 আমি লঞ্চ কৰি ইয়াৰ আপডেট কৰি গৈ থাকিম আৰু ইয়াৰ বাহিৰে আমি ধৰক হেইচেম নামৰ এটা এপ আমি লঞ্চ কৰিছিলোঁ যোনটো এটা AI এপ হয় 2024 চনত আৰু এইটো এটা অসমৰ প্ৰথমটো AI এপ আছিলে তাৰপিছত আমি 2025ত আমি সেই অসম নামৰ এটা প্লেটফৰ্ম লঞ্চ কৰিছোঁ যোনটো এটা ৰিয়েল ইষ্টেট প্লেটফৰ্ম হয় আৰু সেই অসম.in বুলি মাৰিলে তাতো চাব সেইটো আমি ফ্ৰীলি আমি চবৰ ওচৰত এৰি দিছোঁ তাৰপিছত এইবছৰ আমি আছাম হৰাইজন ৰেচিং নামৰ এটা 3D গেম আমি লঞ্চ কৰিছোঁ যোনটো অসমৰ প্ৰথমটো 3D গেম হয় আৰু এইটো এটা ওৱান অফ আৱাৰ বিগেষ্ট ছাকচেছ বুলি ক'ব লাগিব কাৰণ এইটোৰ কাৰণে গোটেই প্ৰচেষ্টাখিনি যিমানখিনি আমি কষ্ট কৰি আছোঁ গোটেই বিগত 10-12 বছৰৰ পৰা এই দিনখিনিৰ কাৰণে এই দিনটো পাৰ্টিকুলাৰ এই দিনটোৰ কাৰণে আমি চেষ্টাখিনি কাম কৰি গৈ আছিলোঁ। আনঅফিচিয়েলি যদি ক'বলৈ যাওঁ এই গেমটোত আমি বিগত 2-3 বছৰৰ পৰা কাম কৰি আছিলোঁ লাহেকৈ ভিতৰুৱাকৈ কিন্তু 11 আগষ্ট 2025ত আমি অলপ স্পনচৰ পাইছিলোঁ যোনখিনি আমি অলপ ছাপৰ্ট আমি গেডাৰ কৰিব পাৰিছিলোঁ তাৰপিছতে ফুল ফ্লেজেডলি অফিচিয়েলি আমি অলপ গেমটোত কাম কৰিবলৈ আৰম্ভ কৰিছিলোঁ যাৰ বাবে ধৰক আমি এই বছৰ আমি গেমটো লঞ্চ কৰিব পাৰিলোঁ ফাইনেলি। এই গেমটোত একচুৱেলি কাম কৰা বহুতো ভালেমানখিনি মানুহ আছে কিয়নো এটা গেম বনাওঁতে বহুত ডাঙৰ টিম এটাৰ দৰকাৰ হয় কিন্তু এজ এ ক'ৰ টিম যদি আমি চাবলৈ যাওঁ ইয়াত আমাৰ 7গৰাকী ব্যক্তি আছে য'ত মই আপোনাৰ এজ এ প্ৰজেক্ট লিড আছোঁ মেইন তাৰপিছত আপোনাৰ এখেত আপোনাৰ চেম হয় তেওঁ গেম টেষ্টাৰ হিচাপত আছে এখেত আপোনাৰ তাৰপিছত আছে আমাৰ কেশৱানন্দ কোঁৱৰ যোন আপোনাৰ ৱেব লিড হিচাপত আছে তাৰপিছত আমাৰ আছে মেহেক আগৰৱাল যোনে আমাৰ মিডিয়া লিড হিচাপত আছে তাৰপিছত আছে আমাৰ মঞ্জু আহমেদ যোনে আপোনাৰ মাৰ্কেটিং লিড হিচাপত আছে তাৰপিছত আছে আমাৰ ডক্টৰ আশামণি নেওগ যোনে আমাৰ ধৰক গোটেই গেমখিনিৰ 3D ফিজিক্স এডভাইজাৰ হিচাপত আছে গোটেই গেমটোৰ 3D চাইমুলেশ্যনখিনিত আমাৰ কামখিনি কৰোঁতে বহুত হেল্প কৰিছে তাৰপিছত আমাৰ বদৰুল আছে যোনে আপোনাৰ ধৰক আমাৰ ভেহিকেল ডাইনামিক্স কলিজনৰ কামখিনি কৰিবলৈ হেল্প কৰিছিলে আৰু আপোনালোকৰ যিটো কোম্পানী হয় কোম্পানীটোৰ নাম ওৱান্স ফ্লাই ৰক ষ্টুডিঅ'জ আৰু ইয়াত আমাৰ ভালেমানখিনি কাম হয় মিউজিক প্ৰডাকশ্যনৰ পৰা লৈ ছফ্টৱেৰ ডেভেলপমেণ্টৰ পৰা লৈ গেম ডেভেলপমেণ্ট ফিল্ম মেকিং ৱেব ডেভেলপমেণ্ট গোটেইখিনি হয় আৰু মেইনলি ক'ব গ'লে আমাৰ মেইন ফ'কাছ ইয়াত গেম ডেভেলপমেণ্টত আছে কিয়নো এইটো এটা বহুত ডাঙৰ ইণ্ডাষ্ট্ৰি হয় আৰু এইখিনি কামেৰে আমি আমাৰ মেইন একচুৱেলি অসমক লৈ মেইনলি বহুত আৱেগিক তাৰ কাৰণে আমি ইমান বছৰে কামখিনি কৰি গৈ আছোঁ আৰু যাতে এইখিনি কামৰ থ্ৰুদি অসমক গ্ল'বেলি সেইটো ট্ৰেণ্ডত লৈ যাব পাৰোঁ অসমৰ হৈ কিনে অসমক লৈ কিনে গোটেইখিনি কাম ডেফিনেটলি কিয় আমাৰ অনাৰেবল চিফ মিনিষ্টাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বহুতখিনি কাম কৰি আছে আমি দেখিছোঁ ছেমি কণ্ডাক্টৰৰ কথা যদি ক'বলৈ যাওঁ তাৰ লগত আমি যিমানখিনি কওঁ যিমানে কাম কৰোঁ যিমানে কওঁ ইমানে কম হৈছে তাৰ লগত আমাৰো প্ৰচেষ্টা যাতে আমি আমাৰ ফালৰ পৰা কিখিনি কণ্ট্ৰিবিউট কৰিব পাৰোঁ কিন্তু তাৰ মাজতে এটা কথা ক'বলগীয়া এইটো যে ধৰক বহুতখিনি লিমিটেশ্যন আহি যায় এট দ্য ছেইম টাইম
কিমানখিনি আমাৰ লিমিটেড ৰিচোৰ্চত আমি লৈ কিনে কামখিনি কৰি গৈছোঁ আমাৰ নিজৰ ফালৰ পৰা। তাৰ লগতে আমাৰ অসম ৰাইজৰ ফালেও আমাৰ মেইনলি আমাৰ অসম গভৰ্ণমেণ্টৰ আমাৰ ছাপোৰ্ট লাগে, যাতে এইখিনি কাম আৰু আমি ভালকৈ কৰিব পাৰোঁ আৰু ভাল পৰ্যায়ত এইখিনি কাম কৰি কিনে অসমক লৈ যাব পাৰোঁ। সেইচেম এইটো এটা আমাৰ AI এপ হয়, য'ত আমাৰ ধৰক গোটেই আমাৰ যেনেকা আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চৰ একচুৱেলি যদি কামখিনি কওঁ আনলিমিটেড মানে বহুতখিনি কাম কৰিব পাৰি। কিন্তু যদি আমি অসমীয়া কামো চাওঁ, বহুতখিনি ট্ৰান্সলেশ্যনৰ কামো চাওঁ, তাত বহুতখিনি ফ্ৰীলি কাম কৰিব পাৰি, তাত কোনো একাউণ্ট বনাব নালাগে। আৰু এইটো এপ এতিয়ালৈকে আমাৰ 72+ কাণ্ট্ৰিজত এতিয়ালৈকে চলি আছে আৰু লঞ্চ কৰাৰ খুব কম সময়ৰ ভিতৰতে টপ 30ত আমি এপটো গ্ল'বেলি আমি ট্ৰেণ্ডিঙত আহিছিলোঁ। আৰু এইটো ফ্ৰী এপ হয়, কোনো একাউণ্টৰ দৰকাৰ নাই, আমি ইয়াত কোনো তথ্য আমি গেডাৰ নকৰোঁ, কাৰোৰ পৰা ডেটা কালেক্ট নকৰোঁ, ফ্ৰী ছফ্টৱেৰ হয়। আৰু সেই অসমটো এটা ফ্ৰী ছফ্টৱেৰ হয়, য'ত চবে মানে আমি কোনো ধৰণৰ এটা ট্ৰানজেকশ্যন নাই, মানে ফ্ৰীলি চবে তাত এক্সেছ কৰিব পাৰে। আৰু আছামৰ এজন ৰেচিঙো তেনেকুৱা, আমি ফ্ৰীলি চবৰ কাৰণে এৰি দিছোঁ। মিউজিকত আমি বহুত বছৰৰ পৰা আমি চেষ্টা কৰি গৈ আছোঁ, আৰু এতিয়া ৰিচেণ্টলি আমাৰ বহুত ধুনীয়া এলবাম এটাত আমি কাম কৰি আছোঁ। কিন্তু আমাৰ এই আছামৰ এজন ৰেচিঙৰ কাৰণে অলপ কামবোৰ অলপ স্তব্ধ হৈ পৰিছিলে তাৰ। কিন্তু এতিয়া আমি আশাবাদী যে খুব সোনকালে সেইটো এলবামৰ ৰাইজে শুনিবলৈ পাব। আৰু তাৰ বাহিৰে ফিল্ম মেকিঙত আমি ভাল আমি শ্বৰ্ট ফিল্মত কাম কৰিছোঁ। চাই মুভি আমাৰ এটা আমি ওৱান অফ দ্য ভাল যদি আমি ক'বলৈ যাওঁ, নিশা বুলি এখন মুভি আছে, যে শ্বৰ্ট ফিল্ম হয়, যোনটো আমাৰ শান্তনু চাউলিকে আমাৰ ডাইৰেক্ট কৰিছে, আৰু তেখেতে তেওঁ লিড ৰ'ল হিচাপতো তেওঁ আছে তাতে। আৰু সেইটো এটা বহুত ধুনীয়া মুভি, আপোনালোকে চাওঁ বুলি ক'লে। আৰু একচুৱেলি oneSplyrockstudios.in নামৰ যোনটো আমাৰ ৱেবছাইট হয়, তাতে গ'লে গোটেইখিনি তথ্য গোটেইখিনি আপোনালোকে মানে চাব পাৰিব তাতে। আছামৰ এজনৰ পৰা আপোনালোক উপাৰ্জন নহয়, আছামৰ এজন ৰেচিঙক লৈ সেইটোৱেই মেইন কথা। আমি ইয়াত কোনো পইচাৰ কাৰণে তেনেকুৱা কাম কৰা নাই, অনেষ্টলি যদি ক'বলৈ যাওঁ। কিন্তু কিয়নোবা পইচা সেইটো কৰিবৰ কাৰণে, যিহেতু আমি অসমক লৈ কিনে কামটো কৰিছোঁ, অসমক গ্ল'বেল ট্ৰেণ্ডত আনিবলৈ বিচাৰি আছোঁ, চেষ্টা আমাৰ প্ৰথম সেইটো হিচাপত যদি আমি নিজকে আমি এষ্টাব্লিছ কৰি ল'ব পাৰোঁ, তেতিয়া পইচাৰ যোনে আমাৰ ধৰক ইনকামৰ চ'ৰ্চেছ, সেইখিনি ডেফিনেটলি নিজে নিজে খোল খাব। আৰু সেয়াই আমাৰ প্ৰথম প্ৰয়াস সেই বস্তুটোক লৈ কিনে। মই এইটোৱে ক'ম যে চেষ্টা কৰি যাব লাগে, কামখিনি কৰি যাব লাগে। আৰু আজিকালি AI লগত কামখিনি বহুত সুবিধা হৈ গৈছে। AI চাকৰি লোৱা নাই, কিন্তু AI লগত যদি লগাই আমি কামখিনি কৰোঁ, কামবোৰ বহুত আগুৱাই লৈ যাব পাৰোঁ আমি। কিন্তু আমি সেই বস্তুটো সেই AI আমি পাৰ্টিকুলাৰলি প্ৰপাৰলি ইউজ কৰিবলৈ জানিব লাগিব। চব বস্তুৰে এডভান্টেজ আছে, চব বস্তুৰে ডিছএডভান্টেজ আছে। আমি যদি গাড়ী এখনো চলাওঁ, আমি হয় নিশ্চয় আমি জল্দি গৈ পাওঁ, কিন্তু তাৰ লগত তাৰ ছাইড ইফেক্ট কিছুমানো আহে। তো যিকোনো বস্তুৰে ভাল যদি থাকে, বেয়া এটাও থাকে। তো আমি গোটেইখিনি বস্তু আগত ৰাখি কিনে কামখিনি কৰি যাব লাগিব। নিজৰ চেষ্টাবোৰ, নিজৰ কামখিনি মানে এজেণ্ডাবোৰ আগত ৰাখি, ভাল বেয়াখিনি মনত ৰাখি কিনে কামখিনি কৰি যাব লাগিব।